হেই গাইজ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মামাহঁতৰ গাঁৱৰ পৰা। 1 মিনিট, আমাৰ মামিথেৰ মামা নহয়, আমাৰ যে মুখ্যমন্ত্ৰী মহোদয় আছে হিমন্ত মামা, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাঁৱৰ ঘৰৰ পৰা আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু যে সন্মুখত সেই ঘৰটো দেখিছে, সেই ঘৰটোৱে হ'ল আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ গাঁৱত থকা ঘৰ। আৰু সন্মুখতে আছে এখন স্কুল। মই আছোঁ বৰ্তমান লাতিমা গাঁৱত উপস্থিত। এই ঘৰটো আপোনালোকে প্ৰথমতে চাই লওকচোন। আপোনালোক বহুতে হয়তো জানেই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাঁৱৰ ঘৰ আছে লাতিমাত। এই লাতিমা গাঁও অৱস্থিত নলবাৰী মেডিকেল কলেজৰ পৰা প্ৰায় 1 কিলোমিটাৰমান দূৰত। চাব পাৰে গাইজ আপোনালোকে, এইখনেই হ'ল সেইখন গাঁও য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাঁৱৰ ঘৰখন আছে। চাব পাৰে আপোনালোকে। কিন্তু মই এটা কথা মন কৰিছোঁ যে এই গাঁৱৰ মানুহবিলাক সিমান এটা উন্নত নহয়। চাব পাৰে গাইজ, ঘৰবিলাকো সিমান উন্নত নহয়। আপোনালোকে চাই লওকচোন। গাইজ আজি আমাৰ এটা হ'ব খানাটোৰ কাৰণে আমি হাঁহ বিচাৰি আছোঁ। এতিয়া গাইজ আমাৰ লগত আছে ৰাহুল ভাই, আমি এতিয়া হাঁহ বিচাৰি যাই আছোঁ। আজি এটা গধূলি খুব সুন্দৰ খানা হ'ব। খানাটো মোৰ ফালৰ পৰাই দিম, মানে ইউটিউবৰ ফালৰ পৰাই দিম। কি খানা হ'ব কৈ আছোঁ আপোনালোকক। গাইজ আমি এতিয়া ঘূৰি আছোঁ, অবলাং ঘূৰি আছোঁ। ক'ত যাই আছোঁ নিজে নাজানো। হাঁহ বিচাৰি হ'লে এতিয়া ক্লান পোৱা নাই। এতিয়া কি জেগাত আহি পাইছোঁ গম নাপাওঁ। 15 কিলোমিটাৰ আহি গ'লোঁ। 15 কিলো হয় নেকি? আচ্ছা ঠিক আছে, আমি যাই আছোঁ এতিয়া বৰ্তমান। গাইজ কি বুলি কয়, আমি হাঁহ বিচৰি আহি পেলাই এতিয়া ৰেল লাইনত এতিয়া ফটো উঠা দিছে। আমাৰ অলপ ভিডিঅ' চাওকচোন গাইজ, এতিয়া ফটো উঠা দিছে। ইয়াতে অলপ টাইম আছোঁ, থাকি পেলাই যাই আছোঁ। আজি গধূলি খানাটো হ'ব, আপোনালোকক দেখুৱাই আছোঁ গোটাইটো A to Z গোটাই দেখুৱাম। গাইজ চাই থাকক। আৰু গীটাৰ ফটোশ্বুট চলি আছে এতিয়া বৰ্তমান ৰেল লাইনৰ মাজত ফটোশ্বুট। তাৰ কাৰণে আইফোন পাইছে, আইফোনেদি পূৰা ফটো মাৰি আছে। গাইজ আমি খানা খাবা আহি পেলাই গোটেইকেইটা পৰি আছে, বিছনাত পৰি আছে, কোনো কাম কৰিব জনাই থাকিলেগেন। ৰাহুল ভাই আছে, আমাৰ মুনু ভাই আছে, ডিকু ভাই আৰু আতিকুল ভাই। খানাটো হ'বা যায় আছে, কিন্তু কি হ'ব আছি নেকি? সি অলপ তাৰমানে খং কৰিছে বাৰু। খানাটো হ'ব নেকি? কি হ'ব? সোনকালে কৰিব লাগিছিল, দেৰি হৈ গ'ল। মানে এটা কথা আপোনালোকক ক'ব পাহৰি গৈছোঁ, আমি তাৰমানে হাঁহ বিচি গৈছোঁ, কিন্তু হাঁহ ক'তো বিচি নাপালোঁ। এতিয়া আমি চকৰ পৰা ব্ৰইলাৰে লৈছোঁ, না কি ক? খানাটো ভাল হ'ব চাগে? খাব হ'ব নেকি? আচ্ছা আচ্ছা ঠিক আছে তেতিয়া। আমাৰ বাজাৰ মিঠাতেল গোটেইখিনি বাজাৰ কৰা আছে নেকি অলৰেডি? আচ্ছা, প্লেচটো ক'ত হ'ব? আমাৰ খানা খোৱাৰ প্ৰথমটো কাম আৰম্ভ কৰিছোঁ, মানে গাঁতা খুন্দা। এইটো আটাইতকৈ টান কাম। মোৰ প্ৰায় সমাপ্ত হ'লে আধা হ'ল আৰু আধা আছে। গোটেইখিনি দেখাই আছোঁ আপোনালোকক, আপোনালোকে চাই থাকক আজি ভিডিঅ'টো। একদম খাতাৰনাক ভিডিঅ' হ'ব। আৰু এটা আছে, আমাৰ মুনু আছে, মুনুই বঢ়িয়াকৈ কাম কৰি আছে। সি তাৰমানে উঠি অলপ লাজ কৰে, তথাপি তাক উঠাই দিছোঁ। এই কাম কৰাত ভাল কিন্তু চলটো। এইবিলাক বস্তুবিলাক থোৱা আছে ইয়াতে। তোৰ চেনেলটোৰ নাম কি আছিল? ফ্ৰীতে প্ৰমোশ্যন কৰি দিয়া তই। চেনেল এইগিলা আজি প্ৰমোশ্যন কৰিব নালাগে, পিছত প্ৰমোশ্যন কৰি দিম। গাইজ আপোনালোক ভালে আছেনে? আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে। খানা খাবৰ নামতে পলৱাই আকৌ কাম নকৰে। মানে কামটো মই সমাপ্ত কৰিব নোৱাৰিলোঁ। আমাৰ টিকু ভাই আছে এতিয়া কামটো, তাৰমানে হোৱা আঞ্জাত নিমখ দিবা আছে। এতিয়া কামটো সমাপ্ত কৰোঁ, মই এটা কাম কৰিলোঁ, এই বাকীখিনি কাম কৰিব। এই ক্ৰেডিট চোৰ মানে এইটো ধনী বুলি কৈছে, কিন্তু কমাই কৈছে ধনী বুলি কৈছে। কি কয় গাইছ? আজিৰ এই খানাটো কিয় দিছোঁ জানেনে? তাৰমানে মোৰ চেনেলটো 3000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। সেইকাৰণে এই ফূৰ্তিতে আমাৰ লগৰ ছোৱালীকেইটা গোটেইকেইটাক দিয়া নাই, কেইটামান লগৰ ছোৱালী তাৰমানে আজিৰ এই খানাটো দি দিছোঁ, মোৰ ফালৰ পৰাই দি দিছোঁ। এনজয় কৰক গাইছ। ইয়াতে গাইছ যেদিনা 10,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিব, সিদিনা আপোনালোককো মাতি পেলাই একেলগে ভোজ খাম। মানে ভোজ নহয়, এটা খানা এটা খাম। যেনে ডাঙৰ ডাঙৰ ইউটিউবাৰগিলাখানে খানা খাই পেলাই কিছুমানে ফেমাছ হৈ আছে, আমিও সেইকাৰণে অলপ কপি কৰিব চেষ্টা কৰিম। পিঁয়াজ কাটা কামটো বৰ লাগে, বৰ নহয় আচলতে, এইটো টান কাম। আমাৰ মুনুই ভালকৈ কৰিছে কিন্তু, আৰু এইফালে কান্দিও আছে, চাব পাৰে চকুৰ পানী ওলাই আছে। কিন্তু হয় নেকি? এইটো দুখ বুলি কৈছে। বঢ়িয়া। আমাৰ কামৰ মাজতে চাহ লৈ আহিছে, আমি এতিয়া চাহটো খাই লওঁ। চৌকা তৈয়াৰ হৈ গ'ল, চাব পাৰে গাইছ। খৰি চৰিও ৰেডি আছে, প্ৰায় ৰেডি হ'ল আমাৰ খানাটো। এফালে পিঁয়াজ চিয়াজ কুটা হৈ গৈছে, গোটেইখিনি যোগাৰ হৈ আছে। এতিয়া
ৰান্ধা কথা দেখুৱাই আছোঁ গাইজ ধোনী এটা বম 6 মাৰ দিছে আমি IPL চাই আছোঁ খানাৰ মাজতে ধোনী 6 মাৰ দি ভয় লাগে ষ্টেটাছে একেবাৰে ভৰ্তি হৈ যায় ভূমিকম্প হোৱা দেই দিয়া টিকু ডাঙৰীয়া আজি কেনেকৈ বনবা তুমি কচোন অলপ ফাৰ্ষ্টতে কি কৰিলা তেলটো দি দিলে মানে তেল মোক ধোৱাই ধুচি তাৰমান মানে পেষ্টটো দি দিছোঁ আচ্ছা মানে আমি চিম্পল ষ্টাইলত বনাম আৰু আছামিজ টাইপ আচ্ছা ঠিক আছে বেলেগ দি শাকো কৰিব নাযাওঁ আচ্ছা প্ৰথমতে এইখিনি আছে আমাৰ এইফালে মাংসটো তৈয়াৰ হৈ গ'ল আমাৰ ৰাহুল ভাইয়ে ধুই আছে মাংসটো কিমান কেজি আছে এতিয়া 3 কেজি 3 কেজি আমাৰ কেইজন মানুহ 5 জন বৰ্তমান 6 আছে আচ্ছা 6জন মানুহ 3 কেজি আৰু আহিব কি আৰু আহিব নেকি ঠিক আছে অঁ ঠিক আছে এতিয়া আমাৰ তাৰমানে গৰম মছলা তাৰমানে হৰছি আচ্ছা গৰম মছলা এতিয়া নাই বোলে কোনোবাই কৈছে এতিয়া পুৰি দিছে বোলে কি হ'ব এতিয়া গৰম মছলা নাই গৰম মছলা নহ'লে খাব লাগিব আচ্ছা এতিয়া মাংসটো আমাৰ ৰাতি দি দিলে এইটো কি খানা হ'ব এইটো ডিপ ফ্ৰাই নেকি এইটো ডিপ ফ্ৰাই হ'ব মানে আধা সিজা হ'ব আচ্ছা সিজা নহয় ফ্ৰাই হ'ব মোৰ মিষ্টেক হৈ গৈছে আচ্ছা আচ্ছা এইবিলাক মই খানাৰ বিষয়ে মই নাজানো তাৰমানে খানাৰ প্ৰতি মোৰ একেবাৰে ইণ্টাৰেষ্ট নাই সকলৰ প্ৰতি মোৰ ইণ্টাৰেষ্টেই নাই সেইকাৰণে মোৰ চেহেৰাটো সেই সকলৰ প্ৰতি মোৰ একদম খানাটো কেনে হ'ব ক'ব পৰা হোৱা নাই আৰু অলপ দেৰিকৈ টেষ্ট কৰি খালে গোটেইখিনি কৈছোঁ কেনে হ'ব আমাৰ টিকু ভাইৰে কেনে কি সুন্দৰকৈ ৰান্ধে নে একদম বেয়াকৈ ৰান্ধিছে মই গম নাপাওঁ তাৰ ৰান্ধা মই খাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম খাম কেনে কৈ আছোঁ চলি আছে তাৰে মাজতে আমাৰ পাবজি খেলাও চলি আছে অঁ আছে যদি কোনোবাই আপোনালোকক যদি কোনোবাই খেলিব পাৰে ID-টো মই দি দিম ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে কোনোবাই যদি আহে আহিব পাৰে আমাৰ লগত 1v1 আমাৰ এটা প্ৰ' স্কোৱাড আছে এইটো এটা প্ৰ' স্কোৱাড এটা আছে আচ্ছা আচ্ছা আছে আমাৰ লগত কোনোবাই যদি খেলিব বিচাৰে আহিব পাৰে এতিয়া আমাৰ আঞ্জা প্ৰায় হওঁ তাৰ লগত আমাৰ কি মিক্স কৰি দিয়া গৈছে টমেটো আৰু আলু টমেটো আৰু পটেটো মিক্স কৰি দিয়া গৈছে আঞ্জা অলপমান দেৰিকৈ হ'বই নেকি ৰেড চিলি চব দিয়া গৈছে মছলা পাতি গোটেইখিনি দিয়া গৈছে বাকী আমাৰ চিক্ৰেট মছলা দিয়া আছে চিক্ৰেট মছলা দিয়া আছে সেইটো আপোনালোকক নথওঁ চিক্ৰেট মছলা আমাৰ চিক্ৰেটে থাকক এইটো তাৰমানে আমাৰতো মাংসটো হৈ থাকিল ভাতটো ভাতটো অতি যাব না ভাতটো এইটো হোৱাৰ লগে লগে বহা যাব মানে আচ্ছা ভাতটো গাই চিটি হ'ব এতিয়া প্ৰায় 10টামান বাজিল আমাৰ প্ৰায় খানাটো 11টাৰ আগতে কমপ্লিট হ'ব ঠিক আছে আৰু বাকীখিনি দেখুৱাই আছোঁ তুইতো এই বহিছে যে ৰাতি 12টা বাজি ইচ্ছা নাই আৰু গাইছ ব্লগ চগ বনাবা ভাতটো কেতিয়া হ'ব কালি কিয় নহ'ব বোলে ভাত হোৱাই নাই দম দিবা দিছে সি নিজে ঘুমাই আছিল গাইছ চাওঁ কি হয় 12টা বাজিল আৰু অলপ দেৰি ক্লিয়াৰ ৰহিম নৰখিলে যদি ভাত চাত নহয় ঘৰত গুচি যাম ক'ব বোলে কি উল্লু মানে খানাৰ নামতহে এটা চলিয়ে কষ্ট কৰি আছে চাওকচোন আৰু বাকীকেইটা গাইজ ক'ত আছে মই দেখাই আছোঁ মই ইয়াৰ লগত অলপ সহায় কৰি আছোঁ বাৰু মই বাকীকেইটাক দেখাই আছোঁ চবৰে গাইছে ঘুমাই আছে হাৱা দি আছে বেছি চব বাগান দি আছে মোবাইল টিপি আছে ব্লগত দেখাই দিছোঁ নহয় কি হয় গৈছোঁ আমাৰ খানা বনোৱা হৈ গ'ল মানে ভাত চাত হ'ল তাৰপাছত এফালে আছে এফালে মাংসটো আছে ভাত আৰু মাংসৰ খানা হ'ব এফালে আমাৰ ৰাতি হেৰি পাৰি দিছি বঢ়িয়াকৈ দি বহি খালে আমি গোটাই খাম গোটাই এতিয়া ৰেডি নে খানা খাবৰ ৰেডি Oh, Faizan, ready, always ready. Tiku bhai, ready. Okay. তো মাংসটো কালাৰটো আছে কিন্তু কেনেকুৱা আজি গম নাপাওঁ খাই পেলাই কৈ আছোঁ গাইজ কেনে লাগিল টিকু ভাই খাই পেলাই ভাল লাগছে না তুমি নিজে বলছো ঠিক আছে ৰাহুল ভাই আচ্ছা মজা নেকি
বঢ়িয়া বঢ়িয়া এতিয়া ময়ো খাই লওঁ গাইছ তাৰপিছত লগ পাইছোঁ মজা মজা খানা হয় গেলা দিয়াত মোৰ তাৰমানে মই আৰু খাব নোৱাৰিলোঁ আৰু আজিৰ কাৰণে সামৰিলোঁ ব্লগটো ইমানতে অন্ত পেলালোঁ আৰু ছাবস্ক্ৰাইব কৰি দিবা গাইছ বাই বাই ৰাতি প্ৰায় 1 বাজিল 1 বজাত মই ভাত খাব পাৰি না বাই বাই গাইছ আমাৰ খানা চানা হয় গেল কেনে লাগিল খানাটো খাই কেনে লাগিল সেইলা পিছত কথা পিছত কৰিবি খানাটোৰ কথা কওঁ খানাটো ভাল লাগিলে ভাল লাগিল য়েছ ঠিক আছে তুমি কওঁ একবাৰ কেনে লাগিল খানাটো 200 টকা কেতিয়াবা বঢ়িয়া বঢ়িয়া খানাটো হ'ল আজি বাই বাই